নমস্কাৰ, মই চন্দনা শৰ্মা। ৰাম নৱমীৰ বিশেষ দিন আৰু আজিৰ দিনাই এই ৰাম নামৰ এটা বেংক খোলা হৈছে, ৰাম নাম বেংক। আৰু ইয়াতে ৰাম ৰাম লিখি মই দেখুৱাই দিছোঁ। ইয়াতে এনেকৈ আছে জেগা, ইয়াতে ৰাম ৰাম লিখি অয়োধ্যাত মুখ্য কাৰ্যালয় আছে আৰু তাত এই ৰাম নাম বেংকত জমা দিব লাগিব। আৰু যিমানে লিখিব সিমানে সেই পুণ্য, সেই শক্তি আপোনাৰ গাত আহিব। গতিকে এইটো তাত প্ৰথম হৈছে আৰু দ্বিতীয়তে এতিয়া আমাৰ নৰ্থ ইষ্টত আৰম্ভ কৰিছে। আজি ইমান শুভ দিনটোত আমি চাৰিওজনে এইটো উন্মোচন কৰিবলৈ পাই সঁচাকৈ সুখী হৈছোঁ। জয় সনাতনী ধৰ্ম, জয় ৰাম, জয়। নমস্কাৰ, মই অৰুণজ্যোতি ভানুপ্ৰিয়া। ৰাম নৱমীৰ দিনাখন এই ৰাম নাম বেংকৰ শুভ উদ্বোধনী কৰিবলৈ পাই সঁচাকৈ খুব ভাল লাগিছে। এই প্ৰচেষ্টা যাতে সফল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই মন্ত্ৰমণি শইকীয়া। এটা সুন্দৰ পদক্ষেপ বিক্ৰম দাৰ আৰু প্ৰথমবাৰৰ বাবে আমাৰ অসমত আহিছে ৰাম নাম বেংক। এইটো সচৰাচৰ আমাৰ পইচা লেনদেন কৰা বেংক নহয়, এইটো ৰাম নাম বেংক। আমি এইখন দেখিছোঁ, এখন পাছবুকৰ দৰে। আৰু ইয়াতে আমি ভগৱান ৰামৰ নাম লিখিব লাগে। যিমানবাৰ আমি ৰামৰ নাম লিখিম সিমানবাৰ আমাৰ পুণ্য ফলবোৰ আমাৰ সকলোৰে গাত লাগিব। গতিকে খুব এটা শলাগ ল'বলগীয়া পদক্ষেপ আৰু আমি উপস্থিত থাকিবলৈ পাই নিজকে খুব সৌভাগ্য মানিছোঁ। আৰু এই প্ৰচেষ্টা সফল হওক আৰু বিশ্বব্যাপী কৰক তাৰে কামনা কৰিছোঁ। হয়, ৰাম নাম বেংক আমি সচৰাচৰ এই যি ব্যৱস্থা, এই ব্যৱস্থাটো আমি অযোধ্যাত যেতিয়া গৈছিলোঁ আৰু সেই ব্যৱস্থাটি আমি নিজ চকুৰে সাক্ষাৎ কৰিবলৈ আমি সফল হৈছিলোঁ। আৰু খুবেই বেছি ভাল লাগিছে যে এটা সুন্দৰ প্ৰচেষ্টা ৰাম নাম বেংক, য'ত আমি ৰামলালাৰ ওপৰত নিৰ্ধাৰিত বহুখিনি কথা, বহুখিনি বৈশিষ্ট্য আমি ৰাম নাম বেংকৰ জৰিয়তে আমি প্ৰকাশ কৰিবলৈ আমি চাগে পাৰিম। আৰু এনেকুৱা এটা ইনিচিয়েটিভ গুৱাহাটীত আহিছে, নৰ্থ ইষ্টত আহিছে প্ৰথমবাৰৰ বাবে। আৰু সেই কিতাপখন, সেই প্ৰচেষ্টাটোক আমি উন্মোচন কৰিবলৈ পাই যথেষ্ট সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু আমি সদায় সদৌ সনাতনী ধৰ্মৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে এই প্ৰচেষ্টাটো সদায় কৰি তাকে কামনা কৰিছোঁ।